যিসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল অনলাইনৰ পৰা ফাৰ্মাৰ আইডি কেনেকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আপোনাৰ হাতত এপ্লিকেশ্যন ৰিচিপ্ট থাকক বা নাথাকক, আধাৰ কাৰ্ডৰ সহায়ত কেনেকৈ ফাৰ্মাৰ আইডি ডাউনলোড কৰিব পাৰিব আপোনালোকে সম্পূৰ্ণ প্ৰচেছ এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো কমপ্লিট চাব লাগিব, তেতিয়াহে গোটেইখিনি বুজিব পাৰিব। ইয়াৰ বাবে এইটো পেজত আহিব লাগিব, এগ্ৰি ষ্টেট আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি, এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত ওপৰত চাওক কেইবাটাও অপশ্যন দিয়া হৈ আছে। এটা অপশ্যন দিয়া হৈ আছে ভিউ ফাৰ্মাৰ ডিটেইলছ, এইটো অপশ্যনৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া এইটো অপশ্যনৰ ওপৰত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দিয়া আছে চাৰ্চ বাই ফাৰ্মাৰ আধাৰ নাম্বাৰ, প্লিজ এণ্টাৰ আধাৰ নাম্বাৰ। ইয়াত আধাৰ কাৰ্ডৰ নম্বৰ বহাব লাগিব, তাৰপিছত OTPত ক্লিক কৰি দিব। আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব আৰু ভেৰিফাই OTPত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত আপোনাৰ ফাৰ্মাৰ আইডিৰ ডিটেইলছটো ওলাই পৰিব। একেবাৰে ওপৰত চাওক দিয়া আছে ফাৰ্মাৰ আইডি, ইয়াত ফাৰ্মাৰ আইডি দিয়া হৈ আছে। তাৰপিছত ফাৰ্মাৰ এনৰোলমেণ্ট আইডি, ইয়াত এনৰোলমেণ্ট আইডিও দিয়া হৈ আছে। অলপ তলফালে আহিব, ইয়াত মোবাইল নম্বৰ দিয়া হৈ আছে, নাম দিয়া হৈ আছে। ইয়াত চাওক সকলোখিনি ডিটেইলছ দিয়া হৈ আছে, ফটো সহ দিয়া হৈ আছে, আপোনালোকে চাব পাৰে। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত মাটিৰ যিটো দাগ নম্বৰ দিছিল আপোনাৰ মাটিৰ, সেই দাগ নম্বৰটো ইয়াত শ্ব' কৰিব। ইয়াত আপোনালোকে চাব পাৰে দাগত কিমান মাটি আছে, সকলোখিনি ডিটেইলছ ইয়াত দিয়া হৈ আছে। এনেকৈ আপোনালোকে ফাৰ্মাৰ আইডি ডাউনলোড কৰিব পাৰিব। এইটো কম্পিউটাৰৰ পৰা প্ৰিণ্ট আউট কৰি বা PDF ত ছেভ কৰি ৰাখি থ'ব পাৰে।